ভয়াবহ বানৰ কবলত পৰিছে হাইলাকান্দি জিলাৰ কালিনগৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ আৰু এই স্বাস্থ্য কেন্দ্ৰ দেখা গৈছে বৰ্তমান এক প্ৰকাৰ ক'বলৈ গ'লে পানীৰ তলত। কিন্তু এই অৱস্থাটো দেখা গৈছে যে যি ইমাৰ্জেঞ্চি ছাৰ্ভিচ আছে, যি জৰুৰীকালীন পৰিষেৱা আছে, এই হস্পিটেলৰ কৰ্তৃপক্ষই সেয়া প্ৰদান কৰিছে। আমি দেখুৱাবলৈ চেষ্টা কৰিম কিমান পানী সোমাইছে এইখন স্বাস্থ্যকেন্দ্ৰত, সেয়া আমি দেখুৱাবলৈ চেষ্টা কৰিম। সকলো কক্ষতে দেখা গৈছে যে পানী সোমাইছে। কিমান সময় আৰু এই হস্পিটেলত পৰিষেৱা প্ৰদান কৰা যাব তাকে লৈ এটা ডাঙৰ প্ৰশ্ন। কিন্তু আমি প্ৰথমে দেখুৱাবলৈ চেষ্টা কৰিম যিকেইটা এই কক্ষ আছিল, গোটেইকেইটা কক্ষতে দেখা গৈছে যে পানী সোমাইছে। যি মেল ৱাৰ্ড আছে, ফিমেল ৱাৰ্ড আছে, এইখন হৈছে ঔষধ প্ৰদান কৰা হয় ইয়াতে। আৰু এইখনতো দেখা গৈছে যে পানী সোমাইছে আৰু নদীৰ পানী, বৰাক নদীৰ পানী দেখা গৈছে যে প্ৰৱেশ কৰিছে। আৰু যিকোনো মুহূৰ্ততে এই স্বাস্থ্যকেন্দ্ৰখনৰ পৰিষেবাও বন্ধ হৈ যাব পাৰে। কাষত এখন টেম্পৰাৰী হস্পিটেল আছে, তাতে লৈ যোৱাৰ পৰিকল্পনা চলিছে। আমি আৰু ভিতৰৰ পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিম। যি মেল আৰু ফিমেল ৱাৰ্ড আছে, সেয়াত দেখা গৈছে যে সম্পূৰ্ণ পানী ভৰি পৰিছে। যিবোৰ বেড আছে, বেডসমূহ দেখা গৈছে যে ওপৰত ৰখা হৈছে। মেল ৱাৰ্ড যিখন আছিল এইখন কালিনগৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ পানীৰ তলত। আৰু তাৰপিছৰ পৰিৱেশ দেখুৱাম। ইফালে দেখা গৈছে যে ছিষ্টাৰ্ছ ৰুম যিবোৰ আছিল সেইবোৰতো পানী, বা আন যিবোৰ কক্ষ আছে সেই কক্ষসমূহতো দেখা গৈছে যে সম্পূৰ্ণভাৱে পানীত বুৰ গৈছে। আমি যিজন ইনচাৰ্জ আছে হস্পিটেল, তেখেতৰ পৰা জানিব বিচাৰিম কিমান সময় আৰু পৰিষেৱা প্ৰদান কৰিব পাৰিব আপোনালোকে। এতিয়ালৈকেতো আমি ইমাৰ্জেঞ্চি ছাৰ্ভিচ যোনকেইটা আছে গোটেইখিনি প্ৰভাইড কৰা হৈ আছে। আৰু পানীৰ গতি যোনটো আছে এতিয়াও কিন্তু পানী বাঢ়ি গৈ আছে। তো চাওঁ কিমানলৈকে আমি পাৰোঁ। তাৰপিছত যদি ইয়াতে যদি নোৱাৰোঁ আমি আমাৰ প্লেনিং হ'ল যে আমি শ্বিফ্ট কৰিম। আমাৰ নিউ বিল্ডিং এটা আছে, তাতে ফাৰ্ষ্ট ফ্ল'ৰো আমি ইমাৰ্জেঞ্চি ছাৰ্ভিচেছ প্ৰভাইড কৰি যাম। ধন্যবাদ জনাইছোঁ। ডক্টৰজন আছে, কি ৰোগী আহি আছে এতিয়াও? हाँ, कुछ लोग आ रहे हैं जिनका शायद से पैर कट गया या फिर वो सब सीरियस थोड़ा बहुत होने से वो आ रहे हैं, तो हम लोग फर्स्ट एड प्रोवाइड कर रहे हैं उन लोग को। अभी क्या करेंगे, मतलब कहाँ पे सर्विस हो रहा है आप लोग? जैसे कि हमारे इंचार्ज सर ने वहाँ पे शिफ्ट करेंगे। अभी फ़िलहाल तो उस रूम में जो पेशेंट आए थे मैंने देखा है। इससे पहले तो ओपीडी हम लोग वहाँ पे करते थे, पर अभी ड्यू टू फ्लड उस रूम में कुछ टाइम के लिए देखा है। নিশ্চিতভাৱে দেখা গৈছে বানৰ কবলত পৰিছে স্বাস্থ্যকেন্দ্ৰ, আৰু ভিতৰৰ আন কক্ষসমূহ আছে সকলোৱে জলমগ্ন ক'ব লাগিব। OPT ৰেজিষ্টাৰ্ড চেণ্টাৰ বন্ধ আছে। যিটো মেডিকেল অফিচাৰৰ কক্ষ আছে, যি লেবাৰ ৰুম আছে, বৰ্তমান ইমানে পানী সোমাইছে যে তাতে লেবাৰ ৰুম বা গৰ্ভৱতী মহিলাসকলৰ চিকিৎসা প্ৰদান প্ৰায় এক প্ৰকাৰ অসম্ভৱ হৈ পৰিছে। হোৱা দোৱা পৰিৱেশ, এখন হস্পিটেলত পানী সোমাইছে আৰু তাৰপিছতে দেখা গৈছে যে এইখন হস্পিটেলৰ পৰিষেৱা এতিয়ালৈকে যে চলি আছে, কিন্তু কিমান সময় চলিব তাক লৈ এক ডাঙৰ প্ৰশ্ন সৃষ্টি হৈছে। এইখন হৈছে হাইলাকান্দিৰ কালিনগৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ, আৰু প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ বৰ্তমান দেখা গৈছে যে সম্পূৰ্ণ জলৰ তলত, পানীৰ তলত। আৰু ভয়াবহ বানৰ ফলত দেখা গৈছে যে সমগ্ৰ উত্তৰ হাইলাকান্দিতেই দেখা গৈছে যে ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হৈছে। কেমেৰা পাৰ্চন পাৰ্থৰ সৈতে মই নীলোৎপল দেৱ, নিউজ লাইভ, হাইলাকান্দি।